খেল মহাৰণত আমি এটা বৃহৎ প্ৰাপ্তি জন ভাগিদাৰী এক বহু সংখ্যক লোকৰ অংশগ্ৰহণ জৰিয়তে আমি খেলক বহুখিনি আগুৱাই ল'ব পাৰিলোঁ আৰু সেই সময়তে আমাৰ ওপৰত প্ৰতিবেদন আহিছিল যে খেলৰ ইকুইপমেণ্টছ আমাৰ প্ৰতিটো সমষ্টিত প্ৰতিখন জিলাত যথেষ্ট প্ৰয়োজন সেইকাৰণে আজি যোৱা বাজেটত ঘোষণা কৰা অনুসৰি প্ৰতিটো সমষ্টিত 126টা বিধানসভা সমষ্টিত খেলৰ মান উন্নত কৰাৰ কাৰণে একোটাকৈ ইউথ ক্লাব তেওঁলোকৰ জৰিয়তে ইউথ ক্লাবক চৰকাৰে তাত 15 লাখকৈ টকা ব্যয় কৰাৰ কাৰণে সিদ্ধান্ত লৈছে ইয়াৰে 5 লাখ টকা ব্যয় হ'ব ইউথ ক্লাবটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে তাত যথেষ্টখিনি ফ্লেক্সিবিলিটি থাকিব জিলা আয়ুক্তসকলৰ অধীনত এখন কমিটি থাকিব সেই কমিটিখনে আলোচনা কৰি এই 5 লাখ টকাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব বাকি 10 লাখকৈ টকাৰ ইকুইপমেণ্টছ অসম চৰকাৰে ক্ৰয় কৰি এই প্ৰত্যেকটো ইউথ ক্লাবক দিব আৰু এইটো ট্ৰেন্সপাৰেণ্টলি আমি সকলোৱে জানো জেম পৰ্টেলৰ জৰিয়তে এই উন্নত মানৰ ইকুইপমেণ্টখিনি ক্ৰয় কৰি পেলাই এই ইউথ ক্লাবটোক দিয়া যাব কাৰণ যাতে প্ৰত্যেকটো সমষ্টিত এটা ইউথ ক্লাবক আমি এম্পাৱাৰ কৰিব বিচাৰিছোঁ এই ইউথ ক্লাবটোৱে অনাগত দিনত তেওঁলোকে খেল মহাৰণ বা তেনেধৰণৰ খেল সমষ্টিটোত অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকক যি প্ৰয়োজনীয় সামগ্ৰী ইকুইপমেণ্টছ বিশেষকৈ যিখিনি জৰুৰী সেইখিনি যাতে তেওঁলোকৰ কাৰণে সহজলভ্য হৈ থাকে দ্বিতীয়তে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী যোৱা কেবিনেটৰ সিদ্ধান্ত অনুযায়ী ঘোষণা কৰা হৈছিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ এটা কৰিবলগীয়া কাম আছে সেই কৰিবলগীয়া কামটো হ'ল ডিলিমিটেশ্যন যেহেতু বিধানসভা লোকসভা সমষ্টিবিলাকৰ ডিলিমিটেশ্যন হৈ গৈছে এতেকে এতিয়া গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰো এটা ডিলিমিটেশ্যন পুনৰ গঠন কৰাৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে মোটামুটি আমাৰ ব্লকৰ সংখ্যা এতিয়া জিলাসমূহত যিমান আছে সিমানেই থাকিব খুব বেছি তাৰ বঢ়াটোটা নহয় কিন্তু কোনোবা ডিষ্ট্ৰিক্টত নিৰ্দিষ্ট পৰিস্থিতি থাকিলে সেই নিৰ্দিষ্ট পৰিস্থিতিত কিছু সালসলনি হ'ব পাৰে সৰ্বাধিক 17টা ডেট ইজ মেক্সিমাম মই পুনৰ কৈছোঁ সৰ্বাধিক 17টা গাঁও পঞ্চায়ত এটা ব্লকত থাকিব আৰু এই ব্লকৰ ডিলিমিটেশ্যনখিনি আমি অহা 30 আগষ্টৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিটোত আমাৰ জিপি এপি আৰু মানে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কনষ্টিটুৱেঞ্চি একোটাকৈ বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব এই গোটেই কামখিনি 30 আগষ্টৰ ভিতৰত আৰু ব্লক অৰ্গেনাইজেশ্যন জিপি ডিলিমিটেশ্যনটো আগত হ'ব জিপিৰ ডিলিমিটেশ্যনৰ পাছত ব্লকৰ ডিলিমিটেশ্যন হ'ব তো গতিকে জিপিৰ ডিলিমিটেশ্যনটো আমি 30 আগষ্টৰ ভিতৰত আৰু ব্লকৰ ডিলিমিটেশ্যনটো 15 ছেপ্টেম্বৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ইয়াৰ পাছত আন এটা গুৰুত্বপূৰ্ণ বিষয় আছে আজি কিছুদিন আগত নিৰ্বাচনৰ আগতে আমাৰ বহু সংখ্যক ব্যৱসায়ীলৈ জিএছটিৰ নটিচ গৈছিল আৰু এই নটিচখনক লৈ পেলাই আমাৰ বহুত ব্যৱসায়ী বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল তেওঁলোকৰ মনত কিছুমান শংকা তেওঁলোকে প্ৰকাশ কৰিছে আৰু তেওঁলোকে প্ৰকাশ কৰা এই শংকাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ তিনিচুকীয়া শিৱসাগৰ যোৰহাট গুৱাহাটী তেজপুৰ আৰু শিলচৰ এই 6টা স্থানত 2জন কেবিনেট মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু শ্ৰী অশোক সিংঘাল ডাঙৰীয়া তেওঁলোকে এই 6খন চহৰলৈ যাব আৰু ব্যৱসায়ীসকলৰ লগত জিএছটিৰ ওপৰত কনচাল্টেশ্যন কৰিব তেওঁলোকৰ শংকা আশংকাখিনি বুজি ল'ব আৰু বুজি লোৱাৰ পাছত তেওঁলোকে কেবিনেটত ৰিপৰ্ট দিব কেবিনেটক এটা প্ৰতিবেদন দিব আৰু প্ৰতিবেদনৰ ওপৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব মই পুনৰ কৈছোঁ যে জিএছটিৰ যি নটিচ বিভিন্ন জনলৈ ব্যৱসায়ীসকললৈ গৈছিলে আৰু এই জিএছটি নটিচক লৈ ব্যৱসায়ীসকলে যি শংকা প্ৰকাশ কৰিছে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে
তাৰ কাৰণে একটা জিএসটি কনসালটেশন কৰা হ'ব তিনিচুকীয়া শিৱসাগৰ যোৰহাট গুৱাহাটী তেজপুৰ শিলচৰ এই ছখন চহৰত দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গৈ ইয়াতে অংশগ্ৰহণ কৰিব জিএসটি কনসালটেশনত তেওঁলোক হল শ্ৰীমতী অজন্তা দেও ফাইনেন্স মিনিষ্টাৰ আৰু শ্ৰী অশোক সিংঘাল নগৰ উন্নয়নৰ তেওঁলোক দুইগৰাকীয়ে গৈ ব্যৱসায়ীসকলৰ লগত আলাপ আলোচনা কৰিব তেওঁলোকৰ পৰা ৰিপৰ্ট লৈ কেবিনেটত এটা ৰিপৰ্ট দিব তাৰ পাছতে এই সম্পৰ্কে কেবিনেটে পুনৰ বিষয়টো চৰ্চা কৰিব এইকিটা আছিল মূল সিদ্ধান্ত ইয়াৰ উপৰিও আৰু কিছু সৰু সুৰা সিদ্ধান্ত আছে সেইখিনি সম্পৰ্কে আপোনালোকে চৰকাৰী প্ৰেছ ৰিলিজত গম পাব 15 দিন ঠিক কৰা হৈছে 15 দিনৰ ভিতৰত অৰ্থাৎ অহা 15 দিনৰ ভিতৰত এই ছখন চহৰত গৈ জিএসটি কনসালটেশন কৰি উইদিন 15 ডেজ দুইগৰাকী মন্ত্ৰীয়ে ৰিপৰ্ট দিব আৰু নিৰ্দিষ্ট তাৰিখ ঠাই কোনটো এটো তেওঁলোক দুইজনৰ পৰা তেওঁলোকে এটো প্ৰকাশ কৰিব